হয়, এই মুহূৰ্তত মই বৰ্তমান উপস্থিত আছোঁ কোকৰাঝাৰ আৰু চিৰাং জিলা সীমান্তৱৰ্তী থকা চম্পা নদী নৈৰ ওপৰত। এই মুহূৰ্তত মই বৰ্তমান উপস্থিত আছোঁ আৰু যোৱা এসপ্তাহ ধৰি যে নেৰানেপেৰা বৰষুণৰ ফলত বাৰণী পানীয়ে এই চম্পা নৈৰ ওপৰত থকা যে বাঁহৰ দলংখন উটুৱাই লৈ যায়, যাৰ ফলত দুয়োখন জিলাৰ জনসাধাৰণৰ যাতায়াতৰ যি ব্যৱস্থা আছিলে ব্যৱস্থাটো ব্যাঘাত জন্মাটো পৰিলক্ষিত হৈছে। আৰু এই মুহূৰ্তত কেইজনমান ইয়াৰ স্থানীয় লোক আছে, মই তেখেতসকলৰ পৰা এই বিষয়ে কিছু মতামত জানিবলৈ চেষ্টা কৰিম। আপোনাৰ কাষলৈ আহিছোঁ, এইটো কেতিয়া এই বাৰণী পানী আচলতে উটুৱাই লৈ গৈছিল দলংখন, কি ক'ব? আজি এসপ্তাহ ধৰি যি নেৰানেপেৰা বৰষুণ চলি আছিল, এই বৰষুণৰ ফলত যোৱাকালি চাৰে 4:30 মানত ব্ৰিজখন উঠাই লৈ যায়, যাৰ ফলত এই কালিপুখুৰী অঞ্চলত যিসমূহ গাঁও আছে প্ৰত্যেকজন গাঁওবাসীৰেই এটা যাতায়াতৰ বহুত ডাঙৰ অসুবিধা হৈছে। এই অসুবিধাৰ ফলত স্কুলৰ ছাত্ৰ ছাত্ৰী লগতে এই অঞ্চলৰ বেছিভাগ মানুহেই গৃহস্থ প্ৰধান ৰাইজ হয়, খেতি বাতি কৰি ব্যৱসায় কৰে, তেওঁলোকৰ যথেষ্ট অসুবিধা হৈছে। আৰু ছাত্ৰ ছাত্ৰীসকলেও আজি যোৱাকালিও ঘূৰি গৈছে ৰাস্তা বন্ধ হোৱাৰ ফলত ছাত্ৰ ছাত্ৰীৰ বিশেষ অসুবিধা হৈছে। তো মই এইটো চৰকাৰক নিবেদন কৰোঁ যে যোৱা 3 মাৰ্চত যি আমাৰ অসমৰ মুখ্যমন্ত্ৰী ছাৰ আহি আমাক আশ্বাস দিছিল যে এই চম্পা নদীৰ ওপৰৰ ব্ৰিজখন নিৰ্মাণ কৰি দিব, তো গতিকে আজিলৈকে আমি তাৰ কোনো সুউত্তৰ পোৱা নাই। তো ছাৰক নিবেদন কৰোঁ যে কেৱল মাত্ৰ ভোট ক্ৰেডিট কৰিবৰ কাৰণে শব্দ প্ৰয়োগ কৰিলে লাভ নহ'ব। তো গতিকে শব্দটো বাণীত পৰিণত কৰিব লাগিব, মানে বাস্তৱত ৰূপান্তৰিত কৰিব লাগিব ব্ৰিজখন। তো ছাৰক এইটো নিবেদন কৰোঁ যে ব্ৰিজখন অতি সোনকালে নিৰ্মাণ কৰি দি আমাৰ এই বৃহত্তৰ কালিপুখুৰী অঞ্চলৰ গাঁওবাসীক সুবিধা কৰি দিয়ে। আৰু BTC প্ৰধান প্ৰমোদ বড়ো ছাৰ, আপোনাকো দৃষ্টিগোচৰ কৰাৰ কাৰণে মই এইটো চেনেলৰ জৰিয়তে মই ক'ব খোজোঁ যে আপোনাৰ অতদিনে এতিয়ালৈকে দৃষ্টিগোচৰ নহ'ল। আপোনাৰ উন্নয়নৰ বিষয়ে বহুত শুনিলোঁ, এয়াই উন্নয়নৰ নমুনা নেকি আপোনাৰ ছাৰ? তো গতিকে আপোনাৰ দৃষ্টিগোচৰ হয় যেন তাৰে অনুৰোধ কৰিছোঁ, যাতে ব্ৰিজখন অতি সোনকালে নিৰ্মাণ কৰি দি আমাৰ কালিপুখুৰী অঞ্চলৰ ৰাইজৰ সুবিধা কৰি দিব পাৰে। তাৰে কিমান বছৰৰ পৰা আচলতে এই বাঁহৰ দলঙেৰে আচলতে এই অঞ্চলৰ মানুহে যাতায়াত কৰি আহিছে? ক'ব গ'লে বহু বছৰ ক'ব পাৰি, মোৰ জন্মৰ পৰাই মই দেখি আছোঁ। আমাৰ ককাই আইতাহঁতেও ঢুকাই গ'ল এনেকৈ ব্ৰিজখন হ'ব বুলি আশা কৰি অতদিনে আজিলৈকে ব্ৰিজ নহ'ল। কোনো চৰকাৰ বহুত চৰকাৰ আহিলে, বহুত চৰকাৰ গুচি গ'ল, কিন্তু কোনো চৰকাৰৰ দৃষ্টিগোচৰ নহ'ল। বহুত ডাঙৰ ভাষণ মাৰে, আমি বহুত উন্নয়ন কৰিলোঁ, গভ কলেজ কৰিলোঁ, মেডিকেল কলেজ কৰিলোঁ। এইটো যাতায়াত আমি মেডিকেল কলেজত যাব পৰা এইটো যাতায়াত হ'ল নেকি? আমি কেৱল মাত্ৰ মেডিকেল কলেজ বনালে আপোনাৰ উন্নয়ন হয় নেকি? মেডিকেল কলেজ যোৱা যদি যাতায়াতৰ সুবিধা নাথাকে, তেতিয়া আপোনাৰ এনেকুৱা উন্নয়ন কৰি আমাৰ কি লাভ হ'ব? এতিয়া ভৰ বাৰিষা, গতিকে যাতায়াতৰ ব্যৱস্থা কি এতিয়া আপোনালোকৰ? এতিয়া যাতায়াতৰ ব্যৱস্থাটো ক'ব গ'লে বহুত দুৰ্ভাগ্যজনক এটা কথা, বহুত অসুবিধা। তো এই বাঁহৰ দলংখন ভাঙি যোৱাৰ ফলত এতিয়া নাও ধৰিব, কেতিয়াবা নাও বেছি পানী হ'লে নাও নচলে। তো গতিকে যিবিলাক ব্যৱসায় আছে সেই ব্যৱসায়ো বন্ধ হৈ থাকে। আৰু ছাত্ৰ ছাত্ৰীসকলেও পৰীক্ষা থাকিলেও বা স্কুল থাকিলেও যথেষ্ট সময় দিব নোৱাৰাৰ কাৰণে স্কুলো বন্ধ থাকে, তেওঁলোকৰ বন্ধ থাকে, নিজেই যাব নোৱাৰে, এনেকুৱা অসুবিধা হৈ থাকে। তো এনেকুৱা আৰু আমাৰ পথ নাই বুলি ক'ব পাৰি। ইফালেদি এটা পথ আছে ৰেলৰ ব্ৰিজৰ তলেদি, এইটো পানীৰ ফলত ৰাস্তাটো বন্ধ হৈ যায়। একমাত্ৰ পথ আমাৰ এইটোৱেই আছিল। এইটো আজি বৰষুণৰ ফলত বাঁহৰ ব্ৰিজখন ভাঙি যোৱাৰ ফলত যথেষ্ট অসুবিধা হৈছে। আৰু চৰকাৰক পুনৰবাৰ নিবেদন কৰোঁ যে ব্ৰিজখন অতি সোনকালে নিৰ্মাণ কৰি দি আমাৰ এই অঞ্চলৰ ৰাইজক যাতে সুবিধা কৰি দিয়ে। যিহেতু ইয়াত স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলৰ পৰা আদি কৰি যে কলেজীয়া শিক্ষাৰ্থীসকল আছে, তেখেতসকলে এই ৰাস্তাৰে অহা যোৱা কৰে, গতিকে ব্যৱসায়ীসকলে অহা যোৱা কৰে। গতিকে এতিয়া তেওঁলোকৰ একমাত্ৰ এতিয়া ভৰসা হ'ব নাও, টুলুঙা নাওৰে তেখেতসকলে যাতায়াতৰ ব্যৱস্থা কৰিব। গতিকে কিবা দুৰ্ঘটনা সংঘটিত হয় নেকি? হয়, এতিয়া নাও ধৰিব, আজি ধৰা নাই, হয়তো অহাকালিত নাও ধৰিব। নাৱেদি যেতিয়া যাতায়াত কৰে, কেতিয়াবা আমিও দেখিবলৈ পাইছোঁ যে নাৱেদি পাৰ কৰাৰ সময়ত কেতিয়াবা নাও ডুবি পানীত পৰি যাব লগা অৱস্থা হয়। ব্যৱসায়ীসকলেও পৰি যায়, তথা স্কুলীয়া ছাত্ৰ ছাত্ৰীসকল যে আহে তেওঁলোকেও কেতিয়াবা পৰি যায়, ভিজি কিনি ঘৰত উভতি যাব লগা হয়। তো ভালেখিনি অসুবিধা হৈছে। তো ব্ৰিজখন যাতে আমাৰ মুখ্যমন্ত্ৰী ছাৰে অতি সোনকালে বনাই দি আমাক পৰম উপকৃত কৰে।
হয়, এয়া আছিল এই অঞ্চলৰ স্থানীয় ৰাইজসকলৰ ভাষ্য। মোৰ কেমেৰা সহযোগী কিছু পৰিৱেশ দেখুৱাবলৈ মই অনুৰোধ জনাম যে আচলতে এইখন চম্পা নৈৰ ওপৰত থকা এখন বাঁহৰ দলং আৰু এই বাঁহৰ দলঙেৰে দুখন জিলাৰ কোকৰাঝাৰ আৰু চিৰাং জিলাৰ দুখন জিলাৰে যিসকল জনসাধাৰণ আছে তেখেতসকলে এই দলংখনেৰে আচলতে যাতায়াতৰ ব্যৱস্থা কৰে। কিন্তু বাৰণি পানীয়ে আচলতে উটুৱাই লৈ যোৱাৰ ফলত এতিয়া দুখন জিলাৰ যি জনসাধাৰণ আছে তেখেতসকলৰ মাজত ব্যাঘাত যাতায়াতৰ ব্যৱস্থা যি ব্যাঘাত জন্মাটো পৰিলক্ষিত হৈছে। আৰু এই দলংখন নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিছিল যোৱা লোকসভা নিৰ্বাচনৰ আগমুহূৰ্তত নিৰ্বাচনী প্ৰচাৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব কোকৰাঝাৰ জিলাৰ কালিপুখুৰী অন্তৰ্গত জোৰেগাঁৱত এক নিৰ্বাচনী প্ৰচাৰত তেখেতে আশ্বাস দিছিল যে এই অঞ্চলৰ ৰাইজক চম্পা নৈৰ ওপৰত থকা যি দলং এই দলঙৰ কাম তেওঁ সম্পূৰ্ণ কৰিব বুলি আশ্বাস প্ৰদান কৰিছিল। কিন্তু যিহেতু নিৰ্বাচনী পাৰ হৈ গ'ল, নিৰ্বাচনী ফলাফল ঘোষণা হৈ গ'ল, কিন্তু এতিয়া মুখ্যমন্ত্ৰী তথা বিটিআৰ প্ৰধান প্ৰমোদ বৰুৱাই কি পদক্ষেপ গ্ৰহণ কৰিব এই দুয়োখন জিলাৰ জনসাধাৰণৰ যাতায়াতৰ ব্যৱস্থাৰ কাৰণে, যিহেতু মূল পথ বুলি ক'ব লাগিব এইখনে যি চম্পা নৈৰ ওপৰত থকা এই দলংখন। গতিকে এতিয়া মুখ্যমন্ত্ৰী আৰু বিটিআৰ প্ৰধান প্ৰমোদ বৰুৱাই কি পদক্ষেপ গ্ৰহণ কৰিব সেয়া হ'ব পৰৱৰ্তী সময়ত লক্ষণীয় সময়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।